Assalamualaikum everyone, welcome back to Isha Tinaya vlog. তো আজি মই মটন তৰকাৰী বনাব লৈছো। তো একদম সিম্পল ছাগলীৰ মাংস হয়, কোনো ইয়াত ইমান হেৰি নাই যে আলহী আহিলে পটককৈ তৰকাৰীটো হৈ যাব আপোনালোকৰ। তো এফালে মই দুটা বিলাহী বইল কৰিব দিছো আৰু এফালে আপোনাৰ কেৰাহীটো বহাই তো হাজবেণ্ডৰ ওচৰত গৈছো। আগৰ ৰিং লাইটটো আপোনাৰ ভাঙি নষ্ট কৰি পেলালে, ৰাফায়তে পেলাই দিছিলে, তো বেয়া হৈ গ'ল। তো নতুন ৰিং লাইট এটা আনিছিলোঁ, তো এইটো হাজবেণ্ডক ক'লোঁ যে আপুনি এখন লগাই দিয়ক। আৰু এইফালে কেৰাহীও গৰম হৈ গ'ল, তো তেল দিলোঁ, তেল দি গ'লেখিনি গৰম হোৱাৰ পাছত ইলাচি, লং, দালচেনি আৰু তেজপাত দিলোঁ। দি পিঁয়াজখিনি মিহি মিহিকৈ কাটি থকা পিঁয়াজখিনি আপোনাৰ প্ৰথমতে ব্ৰাউন কালাৰ হোৱালৈকে ধুনীয়াকৈ ভাজিব লাগিব। এফালে টমেটোখিনিও আপোনাৰ বইল হৈ গ'ল, তাৰপিছত ইয়াৰ পৰা উঠাই টমেটোখিনি হেণ্ড ব্লেণ্ডাৰত দি পেলাই ধুনীয়াকৈ এইখিনি এটা পেষ্ট বনাই ল'লোঁ, বাকলিটো পেলাই দিছোঁ। ইপানে হাজবেণ্ডৰ ৰিং লাইটটো লগোৱা হৈ গ'ল। ৰিং লাইটটো লৈ আনি পেলাই মোক দেখাই আছে লগাই পেলাই। কি কৰিম? ঠাচ ঠাচ নকৰোঁ নহয়, লাহে লাহে কৰিছোঁ নেকি? হা ইয়াত নে পাকঘৰ লগাই তেওঁ লগাই আছে, মোক কৈ আছে যে আকৌ এইটো ভাঙি পেলাবা, কেইদিনমানৰ পিছত তোমালোকে মিলি পেলাই মাক পুতেকে মিলি আকৌ ভাঙি পেলাবা, তো কেইদিন যাব। সেয়া কৈ মই ওচৰত নলগা আৰু এবাৰ নাভাঙো, লগাই দিয়ক। লগাই দিলে পিঁয়াজখিনি ব্ৰাউন কালাৰ হোৱাৰ পাছত মই আদা নহৰু পেষ্ট দি আদা নহৰুখিনি ভালকৈ অলপ ভুনি লৈছোঁ। তাৰপিছত অলপ পিঁয়াজ মোটা মোটা কৰি কাটি পেলাই দি সেইখিনিও ভালকৈ ভুনিছোঁ। সেইখিনি যেতিয়া ভুনা হয় তাৰপাছত ইয়াত বিলাহীৰ পেষ্টখিনিও ভালকৈ ভুনিব লাগিব। আপোনাৰ মোটা পিঁয়াজখিনি আৰু বিলাহী পেষ্ট দিলে তৰকাৰীটো কালাৰটো বহুত দেখিব ধুনীয়া হয় আৰু ইয়াৰ গ্ৰেভিটো বহুত টেষ্টি হয়। গৰৈ গ্ৰেভিটো বহুত ভালো হয় খাবলৈ, ৰুটিৰ লগত হওক, পোলাওৰ লগত হওক বা ভাতৰ লগত হওক, খাবলৈ বহুত ভাল লাগে। তো সেইকাৰণে অলপ মোটা পিঁয়াজো, অলপ কেঁচা পিঁয়াজ, মোটা পিঁয়াজ আৰু টমেটোখিনি অলপ দিব লাগে। তাৰপিছত চব মছলা এড কৰিলোঁ, নিমখ, হালধি গুড়া, জলকীয়া গুড়া, জিৰা গুড়া, মিট মছলা অলপ আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু এটা আপোনাৰ ধনিয়া পাউডাৰ, এইবিলাক চব মিক্স দি অলপ পানী দি পেলাই মছলাখিনি আকৌ ভালকৈ ভুনিব দিলোঁ। মছলাখিনি যদি ভালকৈ ভুনা নহয় তো মছলা এটা গোন্ধ ওলাই যায়, সেইকাৰণে মছলাখিনি ভালকৈ মছলাখিনি যেতিয়া তেল উঠিব তেতিয়া দেখিব, ভাবিব মছলাখিনি ভুনা হৈ গ'ল। তো এই মোৰ মছলা তেল উঠি গৈছে। তাৰপাছত মই গোটেই মটনখিনি দি দিলোঁ, দি পেলাই ধুনীয়াকৈ আকৌ এইখিনি মিক্স কৰি পেলাই ঢাকনিখন লগাই দিব। লগাই দিয়াৰ পাছত অলপ সময় তেনেকৈ থৈ দিব। ৰাফাত শুই আছে যিহেতু মই জল্দি চব কাম কৰিব লাগিব, তো মই এইফালে বাকী কামো কৰা আৰম্ভ কৰিছোঁ। আৰু মাজে মাজে অকণ এইটো লৰাইও দিব লাগিব, নহ'লে আকৌ তলফালে লাগি যাব। ভালকৈ ভুনিব লাগিব যে যিমানখিনি মটনত যিমানখিনি পানী থাকে গোটেই পানীখিনি শুকাই যাব। তে দেখিছেনে মোৰ মটনত অলপো পানী নাই। তো মই এতিয়া এইখিনি কুকাৰত দি দিম, কাৰণ অলপ নৰম হ'ব লাগিব, নহ'লে ল'ৰা ছোৱালী খাবলৈ অলপ প্ৰব্লেম পায়। তো গোটেইখিনি কুকাৰত অলপ গৰম পানী এড কৰিব লাগিব। ইয়াত ঠাণ্ডা পানী দিলে মাংসখিনি আকৌ আপোনাৰ সিজোতে বহুত টাইম যাব, সেইকাৰণে অলপ গৰম পানী এড কৰি এইটো মই চিটি মাৰিব থৈ দিলোঁ। আৰু এইটো বেছি নালাগিব, 3টামান চিটি মৰাৰ পাছতে মোৰ তৰকাৰী হৈ গ'ল। কাৰণ আগতে যিহেতু মই পূৰা মাংসখিনি কচাই লৈছিলোঁ ধুনীয়া কৰি, তো ভুনি লোৱাৰ কাৰণে এইখিনি 3টা চিটিতে সিজি গ'ল। তো এয়া চাইছেনে হৈ গ'ল। তাৰপিছত এইখিনি মই অলপ গেছত দি পেলাই অকণ পানীটো ড্ৰাই হ'ব দিলোঁ। ড্ৰাই হোৱাৰ পাছত ভাজি থৈছিলোঁ পিঁয়াজ অলপ, যোনখিনি মই দেখাব নোৱাৰিলোঁ, পাহৰি গ'লোঁ। সেই ভাজি থকা পিঁয়াজখিনি দিয়াৰ পিছত ধুনীয়াকৈ এইখিনি থৈ দিলোঁ। তৰকাৰীটো হোৱাৰ পাছত হাজবেণ্ড আহি পেলাই তেখেতে কৈ আছে মাংস অলপ খাব। এতিয়া কি খাব মাংস দি? পিছত মুড়ি দি পেলাই মাংস। তো আপোনালোকে মুড়ি দি মাংস দি বাৰু কোনে খায় কমেণ্ট কৰি জনাবচোন। আৰু যোনে নাখায় প্লিজ এবাৰ ট্ৰাই কৰি চাব, তো বহুত টেষ্টি লাগে খাই পেলাই। এবাৰ খাব আৰু কমেণ্ট কৰি জনাবচোন। আৰু মোৰ পুৰা ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ। ভিডিঅ'টো চাই যদি ভাল লাগে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাই চেনেল। তো নেক্সট লগত লগ পাম, তেতিয়ালৈকে বাই বাই। ভাল আছে।